নমস্কাৰ সকলোকে মোৰ অন্য এটি নতুন ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম। এয়া হৈছে 2024ৰ লাষ্ট ডে। আজি হৈছে 31 ডিচেম্বৰ আৰু মাইনা যিহেতুকে গহপুৰত আছিলে, গতিকে গহপুৰতো আমাৰ ফেমিলি ঢেৰ, গতিকে সকলোৱে মিলি যিহেতুকে 31 ডিচেম্বৰৰ দিনাখন খানা খাব, গতিকে মই তাত নোহোৱা কথাটো মাইনাই অকণমান মানি ল'ব পৰা নাই। সেইকাৰণে ৰাতিপুৱাই পুৱাই মাইনা আৰু তুমন আহি মোক নিবলৈ আহিলে। এয়া মোক নিবলৈ আহি পাই গ'ল আৰু মাহঁতৰ অৱশ্যে অলপ বেয়া লাগিছে, কাৰণ ইমান দিন মই ঘৰত থাকিলেও এতিয়া যাবলৈ লৈছোঁ। বাবাইতো আগবঢ়াবলৈ নাহিলে, ঘৰৰ পৰাই অকণমান চালে আৰু ভিতৰলৈ গুচি গ'ল। ৰাস্তালৈ ওলাই আহিবলৈ বাবাৰ বোলে সাহসেই নহ'লে, আৰু সেয়া মা আৰু ফচে ওলাই আহিছে আৰু এয়া আমি যাবলৈ লৈছোঁ। উপায় নাই, মইতো দুইখন ঘৰ ৰক্ষা কৰিবই লাগিব। আৰু মাহঁতৰ যেনেকৈ বেয়া লাগিছে, ঠিক তেনেকৈ আজিৰ আকৌ দিনটোত সেইখন ঘৰৰ মানুহখিনিৰ খুব ভাল লাগি আছে। আকৌ আমি গুৱাহাটী উভতি যোৱাৰ দিনাখন গহপুৰৰ মানুহখিনিৰ মন বেয়া লাগিব। এইবিলাক থাকিবই আৰু, লৈ গ'লে সকলোৰে ভাল লাগে, গুচি আহিলে চবৰে মন বেয়া লাগে। মানে হাঁহিৰ কথা কৈছোঁ। হাঁহিয়েতো আৰু এতিয়া আমাৰতো ইমান বেছি আৰু কথা নাই, হাঁহিকে লাগে চবকে। এয়া আমি এতিয়া গৈ পেলাই মিছন চাৰিআলি পালোঁ। যিহেতুকে মিছন চাৰিআলি ফ্লাইঅভাৰখন বনাই আছে, গতিকে বহুত বেছি জাম লাগে সেইখিনিত। আৰু এয়া হাঁহিয়ে পূৰা খেলি আছে একেবাৰে। আজি তুমনকো পাইছে, তাই বহুত ফূৰ্তি কৰিছে। আহি পালোঁ গহপুৰ, আৰু আহি পাই মই গাটোহে ধুই লৈছোঁ, কাৰণ মানে একদম মূৰ চুৰ বিষাই গৈছিলে, একদম মানে বহুত বেয়া লাগি গৈছিলে গাটো। গেছ চেছ হৈ গৈছিলে নেকি, তো সেইকাৰণে আহিয়ে গাটো ধুলোঁ আৰু ভাতো খালোঁ। আৰু এতিয়া হাঁহি নাই, মায়ে হাঁহিক লৈ পেলাই ক'ত বা গ'ল। একচুৱেলি সন্ধিয়া হৈছে আৰু নামঘৰলৈ যাবলৈ হৈ গ'ল, গতিকে মা চাগে নামঘৰ পালেগৈ, এতিয়া ময়ো যাওঁ। আৰু আহি ভাত তাত খাই মেলি আজৰি হ'লোঁ, আৰু সেয়া আৰু আজি ৰাতি হ'ব খানা, গতিকে চাই থাকক ব্লগটো শেষলৈকে। এয়া আমাৰ নামঘৰ ভাগ, আৰু সন্ধিয়াৰ প্ৰাৰ্থনা আমাৰ হৈ গ'ল। সকলোবোৰ লাহে লাহে গৈছেগৈ, মা আৰু আটা আছে। আৰু আহি পেলাই মই হাঁহিৰ কাৰণে জলপান বনাইছোঁ। কোন এইটো? এয়া মই হাঁহিৰ কাৰণে বনাইছোঁ অ'টছ। আজিকালি মই অ'টছটো অকণমান বেলেগ ধৰণেৰে বনাওঁ, মই বাৰু পিছত ভিডিঅ' আপোনালোকক দিম। আৰু এয়া তুমনো আহি মাজে মাজে মোৰ লগত ধেমালি কৰি আছে। আৰু ৰেচিপিটো তেনেই সহজ, আগৰ নিচিনাই আছে অলম'ষ্ট, কিন্তু অকণমান সাল সলনি কৰিছোঁ, মই পিছত আপোনালোকক দিম। এইজনী আমাৰ হাঁহি মাইনা জলপান চলপান খাই এতিয়া ৰেডি হৈ গ'ল। মিয়াও, এজনী আমাৰ মিয়াও মিয়াও। হাঁহিক খুৱাই বুৱাই আজৰি হ'লোঁ, আৰু এতিয়া মই আৰু হাঁহি আহিছোঁ বাবলু দাহঁতৰ ঘৰলৈ। এয়া হৈছে নমিবা, মানে মোৰ বৌ, আৰু এয়া হৈছে নমিবাৰ ছোৱালী। আৰু ইহঁতি আজি মানে দুইজনীয়ে আৰু মানে হাঁহি আৰু ফুচকিৰ কথা কৈছোঁ, তাইক মই মৰমতে ফুচকি বুলি মাতোঁ। দুইজনীয়ে আজি মানে একদম কেনেকুৱা ফূৰ্তি কৰিছে। এয়া বাবলু দা, আৰু বাবলু দাই দুইজনীকে ল'ব লগা হৈছে, মানে হাঁহিক ল'লে ফুচকিক ল'ব লাগে। কৈ দিয়ক, কৈ দিয়া না প্লিজ, কৈ দিয়া, কৈ দিয়া। গাখীৰ গিলাচকে খোৱা। অ'কে, মজা মজা, আমি মজা মজা কৰিছোঁ। এবাৰ কচৰিত আমি মজা মজা শিকিছিলোঁ, হয় নহয়? হয় নহয়? মায়ে কি বোলে মোবাইলটো দিয়ে, মই মোবাইল দিম নে? হা, মই মোবাইল দি অকণমানি পেয়া পোৱালীজনীক দি পেলাই চকুকেইটা নষ্ট কৰিবলৈ নিদিওঁ দেই। এয়া ঢাকি দিলোঁ দেই। তুমি বনাব পাৰিছা? ইয়ে মই গৈ পেলাই চাহ দিম দেই, বোলা 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 বোলা। এয়া নমিবা আৰু মই ৰাতিৰ সাজৰ কাৰণে আমি চব্জি কাটি আছোঁ, আৰু বনাব মাহঁতে, কাৰণ আমাৰ ঘৰখনত বোৱাৰীবিলাকে বনোৱা এতিয়ালৈকে মানে আমি বনাবলৈ সুবিধাটো পোৱা নাই। মা, খুৰী, বৰমা তেওঁলোকে বনায়, আৰু আমি বিন্দাছ এনজয় কৰোঁ বোৱাৰীবিলাকে। এয়া দিলে মায়ে মোক এক গিলাচ গাখীৰ আৰু পিঠা।
এয়া আমাৰ বেলেগ এজনী বৌ ভনী বৌ আৰু এয়া হাঁহিৰ প্লে টাইম তাইক একদম এনেকৈ খেলাই থাকিলে খুব ভাল পায় দুলে 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 দুলা মাটি চুলে আমাৰে মাইনা বাগৰি পৰিলে মই এতিয়া মাছৰ মূৰৰ কাৰণে বেঙেনা ভাজিবলৈ লৈছোঁ মাছৰ মূৰ পেটু আৰু মোৰ মানে ডাঙৰ দেই সৰহকৈ মাছটো 3 কেজি তাৰপিছতে হাঁহ দুটাটো আলু কেজি 3 কেজি ওচৰতে আছে মানুহ ইমান নাই খাওঁতে এটা পাকঘৰত মায়ে বনাই আছে আৰু আনটো পাকঘৰত এয়া মাইনাই কিবা কৰি আছে আমাৰ আচলতে পাকঘৰ দুটা এটা পাকঘৰত বনোৱা মেলা কৰা হয় আৰু আনটো পাকঘৰত ধেৰ কিবা কিবি বস্তু থৈ দিয়া হয় বস্তু যিহে থ'বলৈ জেগাই নোজোৰেগৈ আৰু এয়া বাহিৰত বৰমাই বনাই আছে চব্জি আৰু সিফালে বাবলুদাই বনাই আছে হাঁহৰ মাংস ইয়াত কি বনিব তাত কি বনিব ইমান আন্ধাৰত বাবলুদা পাৰিবা খাবলৈ কেনেকুৱা হৈছে খাবলৈ কেনেকুৱা হৈছে টেষ্টি তুমি কোৱা দিয়া বঢ়িয়া বঢ়িয়া আৰু এইটো লাষ্ট ফিনিশিং মজা ন 10 out of 1000 10 out of 1000 কি থাকনলৈ মন কৰ এগাল ভাত লৈছে হইয়ে দুবাটিমান মাংস চাই কেনেকৈ কৈছে লগত থৈ দিছে লগত খাবলৈ এই দুগৰাকী দেই তোমাৰ ভিডিঅ' চুটা মই এনেকুৱা গাজৰ এটুকুৰা গোটাই গোটাই সোমাই গ'ল নুচুবোৱাকৈ ডিঙিত এইখন খাবলৈ মন কৰিব দেই এই ভাতকেইটা কিনাত থৈ দিছে এটা লাগিব আগতে ল এজনী আমাৰ খুৰী এজনী বৰমা আমি একেলগে আজি এসাঁজ খালোঁ ভাল লাগিছে দেই টেষ্টবিলাক কেনেকুৱা হৈছে ক'বা অকণমান দালিখন খাই চোৱা দালিখন সঁচাকৈ ভাল হৈছে প্ৰথমে খালে আমাৰ পোৱালি পাৰ্টিটোৱে তাৰপাছত খালে খুৰা আটা মাইনা ইহঁতি মানে মতা মানুহবোৰে আৰু তাৰপাছত আমি দুজনীয়েতো খাই ল'লোঁ দেখিছে আৰু এয়া একেবাৰে ভিতৰত খাইছে মা বৰমা খুৰী এওঁলোকে চবতকৈ বেছি নম্বৰ পাইছে আপুনি সেইটোত মাছৰ পেটু পেটু বেঙেনা ভাজি সেইটো তাৰপিছত নম্বৰ পাইছে বাবলুদা মাছটো বহুত ধুনীয়া হৈছে কিন্তু মানে মাছটোতো আমি মানে সদায় খাই থকা বস্তুটো তো মাংসটো সেইটো বহুত ভাল হৈছে বৰমাৰ মতে বৰমাৰ কি ভাল লাগিছে বৰমা দুটাই খাইছে ভাজিয়া মাছৰ জোল আৰু এয়া হৈছে নেক্সট ডে মানে 2025ৰ ফাৰ্ষ্ট ডে আৰু আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত বহুত বেছি শুভকামনা মোৰ ভিউৱাৰ্ছ সকললৈ সকলো ভালে থাকক সকলো সুস্থ থাকক আৰু ভালে থাকক আৰু সকলোৰে মনৰ আশাবোৰ পূৰণ হওক আৰু মোকো আশীৰ্বাদ কৰিব আপোনালোকে যাতে আমাৰ হাঁহি মাইনাজনী ভালে থাকে আৰু এয়া মই জলপানেৰে আৰম্ভ কৰিছোঁ দিনটো এইটো গিলা মই বাহিৰত এইখিনি আমাৰ 12,000 মোৰ চেনেলৰ ফালৰ পৰা আপোনালোক সকলোকে নৱবৰ্ষৰ বহুত বহুত শুভকামনা জনাইছোঁ আৰু এতিয়া আমি যাবলৈ লৈছোঁ ক'লৈ যাবলৈ লৈছোঁ কম কাৰণ আপোনালোকে গমেই পাইছে মই গহপুৰ আহিলোঁ কালি আৰু ব্লগটো মই শেষে কৰা নাই আজি শেষ কৰি দিম এতিয়া ওলাইছোঁ যাবলৈ আমি ঘৰৰ চবেই যাম আটাৰ বাহিৰে ফুৰিবলৈ যিহেতুকে বছৰৰ প্ৰথমটো দিন গতিকে অকণমান ফুৰিব গৈ ফূৰ্তি কৰিলে ভাল লাগে নহয় জানো তাতকৈ ডাঙৰ কথাটো হৈছে পৰিয়ালৰ লগত গতিকে এয়া মাৰ শ্বল এয়া মাৰ চুৱেটাৰ
বেলেগ ধৰণেৰে পিন্ধিছোঁ আজি অকণমান কাপোৰ সাজ আৰু গৈ আহোঁ ব্লেজাৰবোৰ পিন্ধি আৰু আমনি লাগিছে সেইকাৰণে অলপ বেলেগ ধৰণেৰে পিন্ধিছোঁ আৰু এয়া আমি গৈ পালোঁগৈ লখিমপুৰৰ নাৰায়ণপুৰত অৱস্থিত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ পৰিৱেশটো যে ইমান ধুনীয়া ভিতৰৰ বহুত বেছি ভাল লাগিলে প্ৰায় শংকৰদেৱ কলাক্ষেত্ৰৰ নিচিনাই গুৱাহাটীত থকা তথাপিও অকণমান বাৰু অকণমানটো আৰু চেঞ্জেছ এটা থাকিবই তথাপিও বহুত বেছি ভাল লাগিলে একদম সন্ধিয়াটো বিৰাট ধুনীয়া হৈ গ'ল ইয়াত চোৱা আমি বগা বগা আহিছোঁ এইখিনি উঠিব পাৰি ন এইখিনি উঠিব পাৰিম ফটো উঠিবলৈ আমি জেগাই বিচাৰি পোৱা নাই মানে জেগা বহুত আছে কিন্তু আন্ধাৰ হয় মানে বহুত দেৰি হৈ গ'ল যে আমি আহোঁতে আৰু দিন ছুটি একদম উঠিম ইয়াতে চাগে মাহঁত ভিতৰত গৈছে কিবা চাবলৈ আমি চাই নামঘৰ এভাগ আছে চাই আমি পুৰা এনজয় কৰি আছোঁ ইয়াতে কিন্তু ভিতৰত বহুত বেছি ধুনীয়া কিছুমান মানে বস্তু সংগ্ৰহ কৰি থোৱা আছে যিবোৰ মই দেখাব নোৱাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ কাৰণ তাত কেমেৰা এলাউ নাই গতিকে আমি নিজে চাইছোঁ আৰু আপোনালোকেও নিজে আহি ইয়াতে চাব লাগিব কিন্তু খুব ধুনীয়া মানে শংকৰদেৱ কলাক্ষেত্ৰখন যেনেকুৱা হয় গুৱাহাটীৰ মাধৱদেৱ কলাক্ষেত্ৰখনো তাৰ ব্যতিক্ৰম নহয় কিন্তু এইফালৰ পৰা এইখন গেটখন ভিতৰৰ পৰা আৰু এভাগ নামঘৰ অৱস্থাই নাই ইমান বেয়া কাঠি নাই মোৰ দুখ লাগি গৈছে হাই মাইনা হাই দিল হাই দিয়া পুচু মানে চাহ তাহ খালোঁ আৰু মায়ে মই গম নোপোৱাকৈ মোলৈ কি লৈছে লাগ লৈছে থেংক ইউ এয়া তাৰ পৰা আমি আহি পালোঁ দেৰিয়ে হৈ গ'ল তাই জলপান খোৱা নাই বহুত সময় হৈ গ'ল আমাৰ তাত সেইকাৰণে এতিয়া তাই অকণমান আমনি কৰিছে এয়া মই তাইৰ কাৰণে লৈ আহিলোঁ চেৰেলেক আৰু মাজত ভিডিঅ' নাই একেবাৰে আজি হৈ গ'ল 3 তাৰিখ আৰু আজি আমি এয়া উভতিবলৈ লৈছোঁ আচলতে গহপুৰত থাকিলে মোৰ তেনেকুৱাই হয় মানুহৰ উথপ থপতে মই এইবিলাক পাহৰিয়ে যাওঁ সেইকাৰণে ভিডিঅ' কৰা হোৱাই নাছিলে আৰু আজি যিহেতুকে যাবলৈ লৈছোঁ গতিকে এয়া আহি পেলাই আমি মাক স্কুলতে লগ কৰি লৈছোঁ মা যিহেতুকে ৰাতিপুৱা স্কুললৈ ওলাই আহিছিলে আৰু ইয়াত আহি পেলাই এতিয়াহে আমাৰ প্লেন হ'ল যে আমি এতিয়া গুৱাহাটী নাযাওঁ আমি তেজপুৰতে ৰৈ যাম কাৰণ হাঁহিয়ে গহপুৰ টু গুৱাহাটী জাৰ্ণিটোত অকণমান কষ্ট পায় গতিকে মাজত অকণমান তাইক ৰেষ্ট দিলে তাইৰ জাৰ্ণিটো ভাল হয় এয়া মাৰ ষ্টাফবিলাকেও এজনকৈ আহি মাত দিলে হাঁহিক আৰু এতিয়া মা ৰ'ব পৰা নাই স্কুললৈ উভতি যাব পৰা নাই নাতিনীয়েকৰ মুখত গাড়ীতে ৰৈয়া কথা পাতিছে আৰু আজি মোৰ ব্লগটো ইমানেই আছিলে বাই বাই